নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আটাইতকৈ ভাগ্যৱান ব্যক্তি কোনটো মাহত জন্ম হয়। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে 12টা মাহৰ বিষয়ে 12টা মাহত কোনটো মাহত জন্ম লাভ কৰিলে অত্যন্ত ভাগ্যশালী হয়, লগতে তেওঁলোকে জীৱনত সফল হ'ব পাৰে, তেওঁলোকে ভৱিষ্যতে কেনেকুৱা ফল পাব পাৰে, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত সকলোবিলাক কথা শ্বেয়াৰ কৰিম। আপুনি বাৰু কোনটো মাহত জন্ম লাভ কৰিছিলে 12টা মাহৰ ভিতৰত? আপুনি জন্ম লাভ কৰা মাহটো আপোনাৰ বাবে ভাল নে বেয়া? আপুনি জীৱনত এই মাহটোত জন্ম লাভ কৰাৰ বাবে কি কি ফল পাব পাৰিব? আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সকলোবিলাক কথা আপুনি জানিব পাৰিব আপোনাৰ জন্ম হোৱা মাহটোৰ বিষয়ে। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টো আধৰুৱা নকৰাকৈ শেষ পৰ্যন্ত চাই থাকিব। আপুনি যিটো মাহত জন্ম লাভ কৰিছে সেই মাহটোৰ বিষয়ে আপুনি নজনালৈকে আজিৰ এই ভিডিঅ'টো কেতিয়াও আপুনি আধৰুৱা নকৰিব। আপোনাৰ সন্তান কোনটো মাহত জন্ম, আপুনি কোনটো মাহত জন্ম, কোনটো মাহত জন্ম হ'লে ভৱিষ্যতে ভাল ফল পাব পাৰি, পঢ়া শুনাত ভাল হয় আৰু স্বভাৱ চৰিত্ৰ কেনেকুৱা হয়, কোনটো মাহত জন্ম হ'লে কোনটো মাহত জন্ম লাভ কৰা ভাগ্যৱান শিশু হয়, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ বাবে প্ৰস্তুত কৰি লৈ আনিছো। সেইবাবে আপুনি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কোনটো মাহত জন্ম লাভ কৰিছিলে অৱশ্যেই আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ জনাবলৈ নাপাহৰিব। লগতে আপুনি যিটো মাহত জন্ম লাভ কৰিছিলে সেই মাহটোৰ বিষয়ে এই ভিডিঅ'টোত আমি যিখিনি কথা ক'ম, এই কথাখিনি আপোনাৰ জীৱনৰ লগত মিলিছে নে নাই আপুনি অৱশ্যেই কমেণ্ট ছেকশ্যনৰ জৰিয়তে জনাব। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। তাৰ আগতে আপোনালোক সকলোকে এটা সৰু অনুৰোধ কৰিব বিচাৰিছো, যদি প্ৰিয় দৰ্শক আপুনি আমাৰ এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে খুবেই ইনফৰ্মেটিভ হ'ব, কাৰণ আপুনি যিটো মাহত জন্ম লাভ কৰিছিলে সেই মাহটোৰ বিষয়ে আপুনি জানিব পাৰিব। আপুনি সেই মাহটোত জন্ম লাভ কৰাৰ বাবে আপুনি ভৱিষ্যতে কি ফল পাব পাৰিব, আপুনি আপোনাৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে জানিব পাৰিব। সেইবাবে আপুনি ভিডিঅ'টো আধৰুৱা নকৰাকৈ শেষলৈকে চাই থাকিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি 12টা মাহৰ জন্মফলৰ বিষয়ে জানি লওঁ। কোনটো মাহত জন্ম লাভ কৰিলে অত্যন্ত ভাগ্যশালী হয়, কোনটো মাহত জন্ম লাভ কৰিলে কেনেকুৱা স্বভাৱ চৰিত্ৰ হয়, আহক আমি জানি লওঁ। যদি আপুনি ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে অনুগ্ৰহ কৰি এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, এজন ব্যক্তিৰ স্বভাৱ নিৰ্ভৰ কৰে তেওঁ জন্মৰ তাৰিখৰ ওপৰত, আনকি ভৱিষ্যতৰ কথাও সংখ্যা বিজ্ঞানৰ হিচাপেৰে ক'ব পাৰি। একেদৰে এজন ব্যক্তিৰ স্বভাৱৰ বহুখিনি কথা নিৰ্ভৰ কৰে তেওঁ জন্ম মাহটোৰ ওপৰত। জ্যোতিষশাস্ত্ৰৰ মতে 12টা মাহৰ ভিতৰত কোনটো মাহত জন্ম লাভ কৰিলে তাৰ ওপৰত জানিব পাৰি মানুহৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হয়। ইয়াৰ বাহিৰেও মানুহৰ ভৱিষ্যত জন্ম মাহটোৰ পৰাই জানিব পাৰি। তেন্তে আমি আহক 1 নম্বৰৰ মাহটোৰ বিষয়ে আগবাঢ়ো। 1 নম্বৰৰ মাহটো হৈছে জানুৱাৰী মাহ। জানুৱাৰী মাহত জন্ম লাভ কৰা লোকসকল হাস্যৰস বহুত বেছি, ধেমালি খেলি ভাল পায়, তেওঁলোকে মানুহৰ লগত ধেমালি কৰি বহুত ভাল পায়, অতি সোনকালে নতুন মানুহৰ লগত সম্পৰ্ক স্থাপন কৰে। ইয়াৰ বাহিৰেও তেওঁলোকে যিকোনো পৰিৱেশতে নিজকে খাপ খুৱাবলৈ সক্ষম হ'ব পাৰে। এই মাহত জন্ম লাভ কৰা মানুহবোৰে বেলেগ ধৰণে চিন্তা কৰে, কৰ্মক্ষেত্ৰত তেওঁলোকে ভাল ফল পাবলৈ সক্ষম হ'ব পাৰে, কৰ্মক্ষেত্ৰত নেতৃত্ব ভূমিকা ল'ব পাৰে এই জানুৱাৰী মাহত জন্ম লাভ কৰা ব্যক্তিসকলে। প্ৰিয় দৰ্শক, আপুনিও বাৰু জন্ম লাভ কৰিছিলে নেকি জানুৱাৰী মাহত?
যদি আপুনি জানুৱাৰী মাহত জন্ম লাভ কৰিছে তেন্তে এই কথাখিনি আপোনাৰ লগত মিলিছে নে নাই আপুনি নিশ্চয় আমাৰ এই ভিডিঅ'টোৰ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব। এইবাৰ জানোৱা হওক আমি 2 নম্বৰৰ মাহটোৰ বিষয়ে। 2 নম্বৰৰ মাহটো হৈছে ফেব্ৰুৱাৰী মাহ। যিসকল ব্যক্তি ফেব্ৰুৱাৰী মাহত জন্ম লাভ কৰিছে জ্যোতিষশাস্ত্ৰৰ মতে ফেব্ৰুৱাৰী মাহত জন্ম হোৱা লোকসকল অত্যন্ত ভাগ্যৱান হয়। বহুত কষ্টৰ প্ৰয়োজন নাই তেওঁলোকে যিকোনো কাম কৰিবৰ বাবে। তেওঁলোকে যি বিচাৰে জীৱনত তেনেধৰণেই পাবলৈ সক্ষম হয়। এই মাহৰ লোকসকল দয়ালু আৰু স্বভাৱৰ হয়। লগতে এই মাহত জন্ম লাভ কৰা ব্যক্তিসকল জেদী স্বভাৱৰো হয়। ফেব্ৰুৱাৰী মাহত জন্ম লাভ কৰা ব্যক্তিসকল অত্যন্ত দয়ালু হোৱাৰ লগতে তেওঁলোকৰ অলপ জেদী স্বভাৱ আছে। তেওঁলোকে কিবা এটা কাম যদি কৰিম বুলি ভাবে সেই কামটো তেওঁলোকে জেদ ধৰি হলেও কৰি সক্ষম কৰিব, সম্পূৰ্ণ কৰি তুলিব পাৰে আৰু তেওঁলোকে মানুহক বহুত সহায় কৰে। তেওঁলোকৰ মনটো বহুত দয়ালু হয়। আপুনিও বাৰু ফেব্ৰুৱাৰী মাহত জন্ম লাভ কৰিছিলে নেকি? যদি ফেব্ৰুৱাৰী মাহত জন্ম লাভ কৰিছে আপুনি আৰু আপোনাৰ সন্তান তেন্তে এই কথাখিনি আপোনাৰ লগত একমত হৈছে নে নাই আপুনি অৱশ্যেই জনাব। এইবাৰ আহিছো আমি 3 নম্বৰৰ মাহটোৰ বিষয়ে। 3 নম্বৰতে হৈছে মাৰ্চ। জ্যোতিষশাস্ত্ৰৰ অনুসৰি মাৰ্চ মাহত জন্ম হোৱা লোকসকল বুদ্ধি আৰু চোকা হয়। সম্পৰ্কৰ প্ৰতি অতি সচেতন হয়। প্ৰতাৰণা কৰা লোকসকলক কেতিয়াও এই মাহত জন্ম লাভ কৰা লোকসকলে ক্ষমা নকৰে। সংগীৰ লগত কেতিয়াও ঠগবাজি নকৰে। প্ৰিয় দৰ্শক, মাৰ্চ মাহত জন্ম লাভ কৰা ব্যক্তিসকল বুদ্ধিমান আৰু অত্যন্ত চোকা হয়। পঢ়া শুনাৰ প্ৰতি এই মাহত জন্ম লাভ কৰা ব্যক্তিসকল চোকা হয়। তেওঁলোকে কেতিয়াও আনক ঠগবাজি নকৰে সংগীৰ সৈতে। তেওঁলোকে কেতিয়াও প্ৰতাৰণা কৰা ব্যক্তিসকলক ক্ষমা নকৰে। এই মাহত জন্ম লাভ কৰা ব্যক্তিসকলৰ জীৱনৰ লগত আজিৰ এই ভিডিঅ'টোত কোৱা এই কথাখিনি মিলিছে নে নাই আপুনি নিশ্চয় জনাব। এইবাৰ আহিছো আমি 4 নম্বৰৰ মাহটোৰ বিষয়ে। 4 নম্বৰতে হৈছে এপ্ৰিল মাহ। এই মাহত জন্ম লাভ কৰা লোকসকল কঠোৰ পৰিশ্ৰমৰ ভিত্তিত তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হয়। সুখী স্বভাৱৰ হয় এই মাহত জন্ম লাভ কৰা ব্যক্তিসকল। পৰিয়ালৰ সদস্য আৰু বন্ধু বান্ধৱীৰ পৰা মৰম লাভ কৰিবলৈ সক্ষম হয়। এই মাহত জন্ম লাভ কৰা ব্যক্তিসকল স্বভাৱটো ৰোমান্টিক। এপ্ৰিল মাহত জন্ম লাভ কৰা ব্যক্তিসকল বহুত সৃষ্টিশীল প্ৰকৃতিৰ হয়। এই মাহত জন্ম লাভ কৰা ব্যক্তিসকলৰ লগত এই কথাখিনি মিলিছে নে নাই অৱশ্যেই আপুনি জনাব যদি আপুনি এপ্ৰিল মাহত জন্ম লাভ কৰিছে। এইবাৰ আহিছো আমি 5 নম্বৰৰ মাহটোৰ বিষয়ে। 5 নম্বৰতে হৈছে মে মাহত জন্ম লাভ কৰা ব্যক্তিসকলৰ বহুত উৎসাহ থাকে। হেঁচাত কাম কৰি এইসকল ব্যক্তিয়ে ভাল নাপায়। পেছাদাৰী ক্ষেত্ৰত এজন নেতা হ'ব পাৰে। কিন্তু এনে মানুহসকলৰ খুব সোনকালে খং উঠে। তেওঁলোকৰ হৃদয়খন বহুত কঠিন। মে মাহত জন্ম লাভ কৰা ব্যক্তিসকলে পেছাত নেতা হ'ব পাৰে। এই মাহত জন্ম লাভ কৰা ব্যক্তিসকলৰ খুব সোনকালে খং উঠে। তেওঁলোকৰ হৃদয়খন বহুত কঠিন হয়। আপুনিও বাৰু আপোনাৰ সন্তানো বাৰু মে মাহত জন্ম লাভ কৰিছিলে নেকি? যদি মে মাহত জন্ম লাভ কৰিছিলে তেন্তে এই কথাখিনি আপোনাৰ লগত আপোনাৰ সন্তানৰ লগত একমত হৈছে নে নাই অৰ্থাৎ মিলিছে নে নাই আপুনি অৱশ্যেই কমেন্ট সেকশনলৈ গৈ জনাবলে নাপাহৰিব। এইবাৰ আহিছো আমি 6 নম্বৰৰ মাহটোৰ বিষয়ে। 6 নম্বৰতে হৈছে জুন। জুন মাহত জন্ম হোৱা লোকসকল ধনৰ ক্ষেত্ৰত অতি ভাগ্যৱান হয়। কম কাম কৰিয়ে বহু টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হয়। জুন মাহত জন্ম লাভ কৰা ব্যক্তিসকলৰ আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকে। ভাগ্য সদায় তেওঁলোকৰ পক্ষত থাকে। আপুনিও বাৰু জুন মাহত জন্ম লাভ কৰিছিলে নেকি? আপুনি যদি জুন মাহত জন্ম লাভ কৰিছিলে তেন্তে ধন টকা পইচাৰ ক্ষেত্ৰত আপুনি অত্যন্ত ভাগ্যৱান হয়। এইসকল ব্যক্তিৰ আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকে। জুন মাহত জন্ম লাভ কৰা ব্যক্তিসকলৰ ভাগ্য তেওঁলোকৰ পক্ষত থাকে। ভাগ্যত তেওঁলোকে ভাল ফল পাবলৈ সক্ষম হয়। আপুনিও যদি জুন মাহত জন্ম লাভ কৰিছে তেন্তে এই কথাখিনি আপোনাৰ লগত একমত হৈছে নে নাই আপুনি অৱশ্যেই কমেন্টত জনাব। এইবাৰ আহিছো আমি 7 নম্বৰৰ মাহটোৰ বিষয়ে। 7 নম্বৰতে হৈছে জুলাই মাহ।
জুলাই মাহত জন্ম লাভ কৰা ব্যক্তিসকল জ্যোতিষশাস্ত্ৰৰ অনুসৰি তেওঁলোক শান্ত স্বভাৱৰ হয়। তেওঁলোকৰ মন চোকা হয়। তেওঁলোকে য'তেই নাযাওক কিয় তেওঁলোকে নিজৰ পৰিচয় নিজেই বনাই ল'ব পাৰে। এই মাহত জন্ম লাভ কৰা ব্যক্তিসকলে চৌপাশৰ মানুহসকলক অতি সোনকালেই আকৰ্ষণ কৰাৰ গুণ থাকে। আপুনিও বাৰু জুলাই মাহত জন্ম লাভ কৰিছিলে নেকি? যদি আপুনি জুলাই মাহত জন্ম লাভ কৰিছিলে তেতিয়া আপোনাৰ লগত এই কথা মিলিছে নে নাই আপুনি অৱশ্যেই জনাব। আপুনি অতি সোনকালে আপোনাৰ সন্মুখত থকা ব্যক্তি এজনক আকৰ্ষণ কৰিব পৰা শক্তি আপোনাৰ আছে নে নাই আপুনি অৱশ্যেই জনাব। এইবাৰ আহিছো আমি 8 নম্বৰৰ মাহটোৰ বিষয়ে। 8 নম্বৰতে হৈছে আগষ্ট। এই মাহত জন্ম লাভ কৰা লোকসকল অতি সৃষ্টিশীল হয়। তেওঁলোকে বহুমুখী প্ৰতিভা আছে। তেওঁলোকৰ মাজত বহুমুখী প্ৰতিভা আছে, যেনে শিল্প, সাহিত্য আৰু বিভিন্ন সৃষ্টিশীল ধাৰাত তেওঁলোকে নিজৰ পৰিচয় সৃষ্টি কৰি ল'ব পাৰে। আগষ্ট মাহত জন্ম লাভ কৰা ব্যক্তিসকলে নিজৰ পৃথিৱী নিজেই মালিক। তেওঁলোকে নিজৰ পৃথিৱীখনত নিজেই মালিক হিচাপে তেওঁলোকে থাকিব পাৰে। এই মাহত জন্ম লাভ কৰা ব্যক্তিসকলৰ বহুত প্ৰতিভাৰে ভৰি থাকে। আপুনিও বাৰু আগষ্ট মাহত জন্ম লাভ কৰিছিলে নেকি? আপোনাৰ সন্তানো বাৰু আগষ্ট মাহত জন্ম লাভ কৰিছে নেকি? যদি আপোনাৰ সন্তান বা আপুনি আগষ্ট মাহত জন্ম লাভ কৰিছে তেন্তে আপোনাৰ মাজত বহু প্ৰতিভা আছে। আপোনাৰ লগত কথাখিনি মিলিছে নে নাই অৱশ্যেই জনাব। এইবাৰ আহিছো আমি 9 নম্বৰৰ মাহটোৰ বিষয়ে। 9 নম্বৰতে হৈছে ছেপ্টেম্বৰ। এই মাহত জন্ম লাভ কৰা লোকসকল অত্যন্ত ভাগ্যৱান। এই মাহত জন্ম লাভ কৰা লোকসকলে নিজৰ ভাগ্যৰ দ্বাৰাই উচ্চ স্থান লাভ কৰে। চাকৰিয়েই হওক বা ব্যৱসায় হওক তেওঁলোকে অগ্ৰগতিত কোনেও ৰোধ কৰিব নোৱাৰে। সদায় আগুৱাই গৈ থাকে এই মাহত জন্ম লাভ কৰা ব্যক্তিসকল। স্বভাৱৰ ক্ষেত্ৰত এই মাহত জন্ম লাভ কৰা ব্যক্তিসকল অলপ খঙাল। প্ৰেমৰ কথাত এইসকল ব্যক্তি অতি নিষ্ঠাবান। আপুনিও বাৰু আপোনাৰ সন্তানো বাৰু ছেপ্টেম্বৰ মাহত জন্ম লাভ কৰিছে নেকি? যদি কৰিছে তেন্তে এই কথাখিনি আপোনাৰ লগত একমত হয় নে নহয় আপুনি অৱশ্যেই জনাব। এইবাৰ আহিছো আমি 10 নম্বৰৰ মাহটোৰ বিষয়ে। 10 নম্বৰতে হৈছে অক্টোবৰ। এই মাহত জন্ম লাভ কৰা ব্যক্তিসকল বহুত বুদ্ধিমান হয়। সাধাৰণতে তেওঁলোকে লেখা, ডিজাইন, শিল্প সম্পৰ্কীয় ক্ষেত্ৰত কেৰিয়াৰ গঢ়ি তোলে। শৃংখলাবদ্ধ জীৱন যাপন কৰি তেওঁলোকে ভাল পায়। নিখুঁত জীৱন সংগী হিচাপে প্ৰমাণ কৰিব পাৰে। এই মাহত জন্ম লাভ কৰা ব্যক্তিসকলে প্ৰেমত পৰিলে সংগীৰ বাবে সকলো কৰিবলৈ প্ৰস্তুত থাকে। এই মাহত জন্ম লাভ কৰা ব্যক্তিসকল খুবেই বুদ্ধিমান হয়। আপুনিও বাৰু আগষ্ট মাহত জন্ম লাভ কৰিছে নেকি? যদি আপুনি আগষ্ট মাহত জন্ম লাভ কৰিছে তেন্তে এই কথাখিনি মিলিছে নে নাই শাস্ত্ৰই কোৱা আপুনি অৱশ্যেই জনাব কমেণ্ট ছেকশ্যনৰ জৰিয়তে। এইবাৰ আহিছো আমি 11 নম্বৰ মাহটোৰ বিষয়ে। 11 নম্বৰ মাহটো হৈছে নৱেম্বৰ। নৱেম্বৰ মাহত জন্ম লাভ কৰা ব্যক্তিসকল জ্যোতিষশাস্ত্ৰৰ মতে এই মাহত জন্ম লাভ কৰা ব্যক্তিসকল অতি সোনকালে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰে। তেওঁলোকৰ ব্যক্তিত্ব এনেকুৱা যে তেওঁলোকে কোনো অপেক্ষা কৰিব নোৱাৰে। তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি তেওঁলোকে ভাল নাপায়। তেওঁলোকে সকলোৰে মাজত অতি সোনকালে জনপ্ৰিয় হৈ পৰে। তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিবলৈ ভাল নাপায়। আপুনিও বাৰু আপোনাৰ সন্তানো বাৰু নৱেম্বৰ মাহত জন্ম লাভ কৰিছে নেকি? যদি কৰিছে তেন্তে এই কথাখিনি আপোনাৰ লগত মিলিছে নে নাই অৱশ্যেই জনাব। এইবাৰ আহিছো আমি শেষৰটো মাহৰ বিষয়ে, 12 নম্বৰ মাহৰ বিষয়ে। 12 নম্বৰতে হৈছে ডিচেম্বৰ মাহ। ডিচেম্বৰ মাহত জন্ম লাভ কৰা ব্যক্তিসকল আধ্যাত্মিক বিষয়ত গুৰুত্ব দিয়ে। তেওঁলোকে নিজৰ স্বাধীনতাক বহুত ভাল পায়। কোনো নিয়মত তেওঁলোকে বান্ধ খাই থাকিব নিবিচাৰে আৰু থাকিও ভাল নাপায়। আটাইতকৈ সংযোগ মানুহ। প্ৰেমৰ প্ৰতি তেওঁলোক বহুত আৱেগিক হোৱা দেখা পোৱা যায়। প্ৰিয় দৰ্শক, আপোনাৰো বাৰু ডিচেম্বৰ মাহত জন্ম হৈছিলে নেকি? যদি আপুনিও ডিচেম্বৰ মাহত জন্ম লাভ কৰিছিলে তেন্তে এই কথাখিনি আপোনাৰ লগত মিলিছে নে নাই আপুনি অৱশ্যেই কমেণ্ট ছেকশ্যনৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে। যদি আপোনাৰ জন্ম মাহটোৰ বিষয়ে এই কথাখিনি মিলিছে তেন্তে আপুনি নিশ্চয় আপোনাৰ বন্ধুবৰ্গৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোক
লোকেও জানিব পাৰে তেওঁলোকৰ জন্ম মাহটোৰ বিষয়ে। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ'ত সকলোকে পুনৰ এবাৰ লগ পাম। আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।